নমস্কাৰ বৰ্তমান সময়টো সমগ্ৰ অসমবাসী তথা গোলাঘাটবাসীৰ বাবে এটি মৰ্মান্তিক সময় ইতিমধ্যে আপোনালোকে গম পাইছে আমাৰ হিয়াৰ আমঠু শিল্পী তথা আমাৰ গোলাঘাটৰ জোঁৱাই জুবিন গাৰ্গৰ যি আমাৰ মহাপ্ৰাণ ঘটিলে তাত আমি অত্যন্ত মৰ্মাহত হৈছোঁ আৰু ইমানেই আমাৰ বেয়া লাগিছে যে আমি এইকেইদিন সকলোৱে গোলাঘাটবাসীয়ে আমি অনবৰতে তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু বিভিন্ন অনুষ্ঠান কালিও হৈ গৈছে আজিও আমি গোলাঘাট জিলা কলিতা সন্মিলনে আমাৰ এই স্থানতে আমি স্মৃতিচাৰণ সভা এখন অনুষ্ঠিত কৰি তেখেতক সমবেদনা জ্ঞাপন কৰিবলৈ আমি সকলোৱে ইয়াত গোট খাইছোঁ সকলোৱে আহিছে ইয়ালৈ সকলোৰে মনবিলাক থৌকিপাত হৈ আছে ইতিমধ্যে আমি হিয়াৰ আমঠু আমাৰ মহান শিল্পীজনক হেৰুৱাই আমি সকলো দুৰ্বল হৈ পৰিছোঁ শোকত যি পৰিৱেশ হৈছে ইয়াত আমি আমাৰ জীৱনত এনেকুৱা দেখা নাই গোলাঘাটৰ যি পৰিৱেশ চলি আছে এইকেইদিন হাজাৰ হাজাৰ জনতা ওলাই আহিছে ৰাজপথলৈ গতিকে সকলোৰে লগত আমিও ওলাই আহিছোঁ আৰু তথাপিতো আমি কলিতা সন্মিলনৰ হৈও আজি সকলো গোট খাই তেওঁক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ তেওঁৰ প্ৰতিচ্ছবিত মাল্য অৰ্পণ কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে তেওঁ সদ্গতি কামনা হয় আৰু সুখে শান্তিৰে তেওঁ আমি মহাপ্ৰাণৰ পিছতো যাতে সকলো সদ্গতি কামনা কৰিছোঁ আৰু আশা কৰিছোঁ যাতে পুনৰ তেওঁ আমাৰ যাতে অসমলৈকে ঘূৰি আহে যিটো জন্মটো সেয়াও আমি কামনা কৰিছোঁ গতিকে এনেকুৱা এজন মহান শিল্পী আৰু আমাৰ গোলাঘাটত যে বেগেতে আমি জন্ম হোৱা বা আমি দেখি যাম সেয়া আমি আশা কৰা নাই তথাপিতো আমি তেওঁৰ যিখিনি সৃষ্টি তেওঁ যিখিনি সংগীত জগতৰ অৱদান বিশেষকৈ অসমীয়া বোলছবি জগত হিন্দী বোলছবি জগত আৰু বাংলা বোলছবি জগতৰ লগত জড়িত হৈ যিখিনি কাম কৰিলে সেইখিনি কাৰণে তেওঁ আমাৰ চিৰনমস্য হৈ থাকিব আৰু আমি সদায় আমাৰ হৃদয়ত ৰাখিম আৰু এনেকুৱা এজন শিল্পী যি সকলো জনতাৰ মাজত আছিলে যাৰ কোনো উচ্চ নিচ ধৰ্ম সকলো বাদ দি তেওঁ মানুহৰ মানৱদৰ্দী শিল্পী বুলি যাক কোৱা হয় আচলতে জনতাৰ শিল্পী আছিলে জুবিন গাৰ্গ গতিকে আমি তেনেকুৱা এজন শিল্পীক হেৰুৱাই আমি সঁচাকৈ আমি দুৰ্বল হৈ পৰিছোঁ আৰু এই মুহূৰ্তত আমি আচলতে তেখেতৰ বিষয়ে বহু কথা ক'ব খোজা নাই ইতিমধ্যে আপোনালোকে জানেই কিন্তু এইটো কথা ঠিক যে আমি এজন নৱপ্ৰজন্মৰ এজন ভৱিষ্যতৰ বহু আশাই 50 বছৰতে যিখিনি কৰি গ'ল সেইখিনিৰ কাৰণেই তেখেত অমৰ হৈ থাকিব আমাৰ মাজত গতিকে সেইখিনিকে মই মোৰ অন্তৰৰ পৰা যি তেখেতৰ প্ৰতি সহানুভূতি মৰম স্নেহ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ সেইখিনি কৈ মোৰ বক্তব্য সামৰণি অসমবাসী লোকত নিয়মান হৈছে আমাৰ এগৰাকী জনতাৰ শিল্পী মহান শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰাণ হৈছে হঠাৎ এই খবৰে গোটেই অসমবাসী শোকত নিয়মান কৰি তুলিছে যিজন ব্যক্তি আমাৰ নৱপ্ৰজন্মৰ এগৰাকী সংগীতৰ বাটপটীয়া অসমীয়া সংগীতৰ যি ধাৰা সেই ধাৰাত এটা নতুনত্ব দিলে জুবিন গাৰ্গে গতিকে সেইজন ব্যক্তি মহান ব্যক্তি তেওঁক আজি কলিতা জনগোষ্ঠী সন্মিলনৰ গোলাঘাট জিলা সমিতিয়ে আৰু বিভিন্ন আঞ্চলিকে ইয়াক সোঁৱৰণ কৰিছে শ্ৰদ্ধাঞ্জলি জনাইছে তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত